তাই বাৰে বাৰে উচুপি উঠিছে। ক'ৰ পৰা জীৱন আহি কি পালে? আকৌ ঘূৰি যাবলৈ মন যায় তাইৰ অতীতৰ আপোন ঘৰখনলৈ। আকৌ মন যায় আইতাকৰ বুকুৰ মাজত সোমাই পৰীৰ সাধু শুনিবলৈ, দেউতাকৰ ওচৰত কান্দি কান্দি বস্তু বিচাৰিবলৈ। কিন্তু ক'ত হেৰাল আজিৰ জোনাক? তাইৰ হেঁপাহৰ জোনাক মুঠি এতিয়াই আজৰি আনিবৰ মন যায়। উমলিবৰ মন যায় জোনাকৰ পিঠিত উঠি তৰাৰ সৈতে। দৌৰি দৌৰি গৈ মুঠি মাৰি ধৰিবৰ মন যায় সপোনবোৰ, যি সপোনৰ মাজত তাই ঘৰ সাজিছিল। বাস্তৱ জীৱন যেন ইমান কঠিন তাই বুজা নাছিল। দীক্ষিতা, ভাত খাব কি আছে? তাই পলৰ ফালে কেৰাহীকৈ চাই পাকঘৰত সোমাল। বাচনবোৰৰ ছাইবোৰ তাইৰ হাতত লাগিলে তাইৰ বহুত খং উঠে। কিন্তু কি কৰিব, নকৰিলেও উপায় নাই। ভাত দিছোঁ। তাইৰ মাত শুনি পলে ধীৰ খোজেৰে পাকঘৰত সোমাল। সি দেখিছিল পঁইতা ভাত, তাৰ কাষত অকণমান নিমখৰ ওপৰত তেল আৰু এটা জলকীয়া। তাৰ বাৰু তেনেকৈ খোৱা অভ্যাস আছে। কিন্তু দীক্ষিতাৰ? সি ভয় ভয়কৈ তাইক সুধিছিল, তুমি ভাত নোখোৱা? তাই উত্তৰ দিয়া নাছিল, বৰঞ্চ তাৰ ওচৰৰ পৰা তাই আঁতৰি গৈছিল। তাই চিধাই তাইৰ নিজৰ কোঠালীত সোমাই বিচনাত বাগৰি হুকহুকাই কান্দিছিল। এসময়ৰ দীক্ষিতাজনী আজি কেনেকৈ জীয়াই আছে? কোনোবাই জানো তাইক বিশ্বাস কৰিব? সেই জীৱন আৰু এতিয়াৰ জীৱনৰ মাজত কিমান ব্যৱধান মনত পৰি গৈছিল তাইৰ সেই অতীতলৈ। এদিনাখন তাইৰ ফেচবুক একাউণ্টত এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছিল। পল সিদ্ধাৰ্থ শইকীয়াৰ। দেখাত খুব মৰম লগা এজন ল'ৰা। তাই তাৰ অনুগ্ৰহটি গ্ৰহণ কৰিছিল। বান্ধ খাইছিল নতুন বন্ধুত্বৰ এনাজৰীৰে। তাৰ পাছত তাই পাহৰি গৈছিল কোন পল। এদিনাখন তাইৰ একাউণ্টত এটা মেছেজ আহিছিল। পলৰ মেছেজ। হাই অচিনাকি বান্ধৱী, কি খবৰ তোমাৰ? মেছেজটি খুলি চাই তাইৰ কিবা এটা ভাল লাগিছিল। ভালেই, তোমাৰ? তাইও তালৈ মেছেজ পঠিয়াইছিল। তাৰ মাজত চলিছিল সিহঁতৰ বিভিন্ন ধৰণৰ কথোপকথন। দীক্ষিতা, তোমাৰ ঘৰত কোন কোন আছে? মা, পাপা আৰু ভাইটি। তোমাৰ? মা, দেউতা, দাদা আৰু মই। পাপা কি কৰে? পাপা কলেজ এখনৰ প্ৰফেছৰ। আৰু মা বেংকত কৰে। তোমাৰ? মোৰ দেউতাৰ ডাঙৰ ব্যৱসায় আছে। ইটো সিটো বহুতো কথা। কিন্তু এনেকৈ আৰম্ভ হয় প্ৰেমৰ, এনেকৈ চুৰ হয় হৃদয়ৰ। সেয়াই হ'ল সিহঁতৰ মাজত প্ৰেমৰ সন্ধানৰ সৃষ্টি হ'ল। প্ৰেম মানে গভীৰ প্ৰেম। মুহূৰ্ততে সপোন দেখি পেলাইছে বহুত। হয়তো আজি অনুভৱ কৰিছে সিহঁতে আৰু সিহঁতক এৰি বেছিদিন থাকিব নোৱাৰে। দীক্ষিতা, মই কালি তোমাক লগ কৰিব গৈ আছোঁ। কি, সঁচাকৈ? আনন্দত নাচি উঠিছিল তাইৰ মন। বহু প্ৰতীক্ষিত তাইৰ মৰম কালি আহিব তাইৰ ওচৰত। দুয়ো চকুত চকু থৈ প্ৰাণ ভৰি চাব। কিমান ভাল লাগিব। কি হ'ল দীক্ষিতা? নাই পল, মই বহুত সুখী। আজিৰ সময়খিনি কেনেকৈ যায় ভাবিছোঁ। আহি পাইছিল সেই সময়, যি সময়ৰ বাবে অপেক্ষা ইমান দিনৰ। দীক্ষিতাৰ ফোনটো বাজি উঠিছিল। হেই পল, ক'ত তুমি? তোমাৰ পাছফালে। কি? প্ৰিয়তমক চোৱাৰ হাবিয়াসত তাই চিঞৰি উঠিছিল। এয়াই যৌৱনৰ আৰম্ভণিৰ প্ৰেম, যি প্ৰেমে চিনি নাপায় মা দেউতাৰ সম্পৰ্ক। তাই পাছলৈ ঘূৰি চাইছিল। তুমি
কেনেকৈ চিনি পালা মোক? কিয়? তোমাৰ ফটোকপিৰ দৰে তুমিওতো একেই, ৰূপৰ ৰাণী। প্ৰেমৰ পূজাৰী। কথাখিনি কৈ দুয়ো খিলখিলাই হাঁহিছিল। সেই হাঁহিৰ প্ৰতিধ্বনি হৈছিল। নিজানত বহিছিল দুয়ো। দীক্ষিতা। কোৱা পল। মই আজিয়ে তোমাক লৈ যাম। কোৱা যাবা? কিন্তু পল। কোনো কিন্তু নাই। সি তাইৰ দুয়োখন কান্ধত হাত দুখন থৈ কৈছিল, চোৱা দীক্ষিতা, মই তোমাক পাগলৰ দৰে ভাল পাওঁ। সেয়েহে তোমাৰ ওচৰত দৌৰি আহিছোঁ। আৰু তুমি যদি, হ'ব, মই যাম আজিয়ে তোমাৰ লগত যাম। ফেচবুক। এই পৃথিৱীখনত দুয়ো প্ৰেমত পৰিছিল। কিন্তু ফেচবুকৰ সকলোবোৰ তথ্যই সঁচানে? ৰূপা, মই পলৰ লগত গুচি যাম। তই মা-দেউতাক কবি। দীক্ষিতা, তই পাগল হলি নেকি? ফেচবুকত পোৱা এজন ল'ৰাক আজি কাষত পাই তই যাবলৈ ওলালি। নকবি তেনেকৈ। তেওঁক মই বহুত দিন আগতে কাষত পাইছোঁ। কিন্তু দীক্ষিতা, তোৰ অনুপস্থিতিত খুৰা-খুৰীৰ। কিন্তু পলক পাহৰি যাব নোৱাৰোঁ। আহোঁ দে। গুচি গ'ল দুয়ো। পলে গুৱাহাটী মহানগৰীত এটা সাধাৰণ কোঠা যোগাৰ কৰিছিল। আজি তাতে ৰাখিব দীক্ষিতাক। ব'লা দীক্ষিতা, এইটো মোৰ কোঠা। ছিঃ, চৌপাশটো ইমান লেতেৰা। কি কৰিবা, ভাড়া কোঠাহে। তাৰ পিছে পিছে তাই কোঠাটোত সোমাই গৈছিল। ভিতৰৰ অৱস্থা দেখি তাইৰ এক ঘৃণাভাৱ সোমালে। এটা অপৰিপাটি কোঠা। কিমান দিনৰ বাচন তেনেকৈ পৰি আছে। নাই নাই, তাই ইয়াত থাকিব নোৱাৰে। পল, মই ইয়াত নাথাকোঁ। তেতিয়াহ'লে ক'ত থাকিবা? কিয় তোমাৰ ঘৰত? মোৰ ঘৰত? কি হ'ল? মানে মোৰ দেউতাক ভয় লাগে। কিয়? তোমাৰ ঘৰৰ অৱস্থাটো বহুত ভাল। তোমাৰ দেউতাই ডাঙৰ ব্যৱসায় কৰে আৰু তুমি? মই নাথাকোঁ ইয়াত। তাই সেইটো কোঠাৰ পৰা ওলাই আহিছিল। সি তাইক আগভেটি ধৰিছিল। চাওঁ, মোক এৰি দিয়া। মই মোৰ ঘৰত গুচি যাম। দীক্ষিতা। শুনা পল, মই এই পৰিৱেশত কেতিয়াও থাকিব নোৱাৰোঁ। বহু বাক-বিতণ্ডাৰ অন্তত পলে তাইক লৈ তাৰ ঘৰলৈ গ'ল। এটা সময়ত সি তাৰ ঘৰ পাইছিল। পদূলিত সি থমকি ৰৈছিল। এতিয়া সি কেনেকৈ দীক্ষিতাক কয় যে এইখনেই তাৰ ঘৰ? কি হ'ল, ৰৈ গ'লা যে? দীক্ষিতা। কি? এইটো বুজা নাই। এইটো আমাৰ ঘৰ। দীক্ষিতা চকু দুটা ডাঙৰ হৈ গ'ল। তাই ভালকৈ চালে। এজন ডাঙৰ ব্যৱসায়ীৰ এইটো ঘৰ? এটা সাধাৰণ জুপুৰি। তাই মন গৈছিল পলৰ নিচিনা মিছলীয়া এটাক এতিয়াই যেন প্ৰচণ্ড এটা চৰ শুধাব। পল, এইবোৰ কেনে ধেমালি? তুমি মোক ক্ষমা কৰিবা দীক্ষিতা, মই তোমাৰ প্ৰেমত পৰিছিলোঁ। তোমাক পোৱাৰ আশাত মই মিছাৰ আশ্ৰয় লৈছিলোঁ। মই এখন তেনেই সাধাৰণ ঘৰৰ ল'ৰা। হ'ব, মিষ্টাৰ পল। বহুত হ'ল। এইখিনি তুমি আগত কোৱা হ'লে। শুনা, মিছাৰ আশ্ৰয় লৈ তুমি ভুল কৰিলা। তুমি মোক পালা সঁচা, কিন্তু মোৰ সঁচা মানুহজনীক হেৰুৱালা। মই কেনেকুৱা এখন ঘৰৰ ছোৱালী তুমি জানা। কিন্তু আজি মই ইয়াত গোটেই জীৱন কান্দি কান্দি থাকিব লাগিব।
ফেচবুকত তোমাৰ নিচিনা ল'ৰাৰ হাতত বহুকেইজনী ছোৱালী লাঞ্ছিত হৈ আছে। বহুতৰ সপোনবোৰ মৰহি গৈছে। কিয় সঁচা কথা ক'লে কিজানি তোমাক মই বেছি আন্তৰিকতাৰে গ্ৰহণ কৰিলোঁ হয়। তুমি ভাল, তোমাক লৈ মই গৌৰৱ কৰিলোঁ হয়। আৰু ভুল ময়ো কৰিছোঁ। এদিনৰ চিনাকিত মা-দেউতাক বিশ্বাসঘাতকতা কৰি আহি। এনেকৈ তাই আৰম্ভ কৰিছিল সংসাৰ। যিখন ঘৰত তাই মৰমত উমলি আছিল, এইখন ঘৰত তাই কিমান কষ্টত ভাত খাইছে। দীক্ষিতা, দীক্ষিতা। তাই চকুপানীখিনি মচিছিল। সি তাইৰ ভৰিখনত হাতখন থৈছিল। তাই উঠি বহিছিল। দীক্ষিতা, ক্ষমা কৰি দিয়া। মই এটা কাম পাইছোঁ, কালি যামগৈ। লগত তোমাক লৈ যাম। আৰু কেতিয়াও তুমি কষ্ট নাপাবা। মোৰ কথাবোৰ মিছা আছিল, কিন্তু মৰমখিনি সঁচা আছিল দীক্ষিতা। তাই আৰু ৰৈ থাকিব নোৱাৰিলে। তাই বহুত জোৰকৈ পলক সাৱটি ধৰিলে আৰু তাৰ বুকুত মুখ বুজি হুকহুকাই কান্দিলে। আজি প্ৰথমবাৰৰ বাবে দীক্ষিতাই পলৰ বুকুৰ মাজত সোমাল। সি প্ৰথমবাৰৰ বাবে সি তাইৰ কোমলতা অনুভৱ কৰিলে। সিও অনুভৱ কৰিলে যে মিছা কথাই এটা ভৱিষ্যত ধ্বংস কৰিব পাৰে।